কৃষ্ণ পরম ব্রহ্ম শ্রীকৃষ্ণই বারে বারে কৈছে যে কর্মক বিশ্বাস কৰা, তোমাৰ যি কর্ম তুমি কৰি যোৱা। মই কৈ দিছো সর্বগুণা কর যা কেৰি নাহি কেউ পাম, তোমারি চরণ করে নে কোটি কোটি বারে করব প্ৰণাম। এই মহান গুরু শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ অনবদ্য সৃষ্টি বৰগীত, তেখেতৰ জীৱনৰ এক আপুৰুগীয়া সম্পদ, অসমীয়া মানুহৰ এক আপুৰুগীয়া সম্পদ। মহাপুৰুষ শংকৰ গুৰুজনাই ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰিছে, লগতে অসমৰো বিভিন্ন প্ৰান্তত তেখেতৰ পদৰেণু সঞ্চাৰিত কৰিছে। এতিয়াৰ বিশ্বনাথ জিলা গাংমৌ নামে এখন থান আছে, আৰু তাত গুৰুজনা আছিলে 6 বছৰ 7 মাহ কাল। গুৰুজনা তাত থাকোঁতে তেখেতৰ সন্তান জন্ম হৈছিলে, আৰু সন্তান জন্ম হোৱা খবৰ যেতিয়া দিছে গুৰুজনাক, গুৰুজনাই স্বতঃস্ফূৰ্তভাৱে গাইছিলে। কি গাইছিলে? বিষয় বিষধর বিষে জর জর জীবন নারহে থুর অধীর ধন জন জীবন যৌবন, অধীর এহু সংসার পুত্র পরিবার বহি অসাৰ কৰব কাগিৰিসাৰ প্ৰাণ ৰাখবি অধীৰ ধন জন জীবন যৌবন, অধীর এহু সংসার পুত্র পরিবার হবেহি অসার করব কাহিৰি সাৰ। আপোনালোকে এই বৰগীত ফাঁকি শুনিছেনে নাই? আগতে আইসকলে শুনিছে? কিমানে শুনিছে? হাতটো দাঙিলে গম পাম যে আপোনালোকে বুজি পাইছেন নাই? অধীর ধন জন জীবন যৌবন, অধীর এহু সংসার পুত্র পরিবার হবেহ অসার করব কাহিৰি সাৰ। বুজি পালে নাই?
অথিৰ মানে হৈছে অস্থিৰ, স্থিৰতা নাই, নিশ্চয়তা নাই, অনিশ্চয়তা। অথিৰ ধনজন, আমি ধন, পুত্ৰ, পৰিবাৰ, টকা পইচা, ঐশ্বৰ্য, বিভূতি, এইবিলাক হৈছে অস্থিৰ বস্তু, এইবিলাকৰ কোনো মিনিং নাই। অথিৰ ধনজন জীৱন যৌৱন। আমাৰ জীৱনটো কেইটা ভাগত বিভক্ত কৰা হৈছে? শিশুকাল, হয়নে? যৌৱনকাল, বৃদ্ধকাল। তাৰমানে কি? যৌৱনকালত শিশুকালৰ কোনো অৰ্থই নাই। আমি আচলতে মানুহ মৰিলে কান্দো, কিন্তু আমি জীয়াই জীয়াই যে মানুহ মৰি আছো আমি গম নাপাওঁ। এতিয়া বিদ্যাসাগৰৰ বা আপোনালোকৰ কেঁচুৱা যে মই যে মাতৃৰ কোলাত আছিলো, সেই বিদ্যাসাগৰটো আছে নেকি জীয়াই? আছে? কেতিয়াবাই গ'ল। এতিয়া বেলেগ এটা বিদ্যাসাগৰ হ'ল, আৰু এই বিদ্যাসাগৰটো এটা সময়ত নাইকিয়া হৈ যাব, চুলিবিলাক পকি যাব, দাঁত সৰি যাব, ছালবিলাক কতৰা কতৰ হ'ব। তাৰমানে এই বিদ্যাসাগৰটো নাইকিয়া হৈ যাব। এই যে অস্থিৰ জীৱনটো, তাকে গুৰুজনাই কৈছে যে জীৱনৰ কোনো স্থিৰতা নাই। অথিৰ ধনজন জীৱন যৌৱন অথিৰ, এই সংসাৰ, এই গোটেই সংসাৰখন অস্থিৰ বুলি কৈছে। পুত্ৰ পৰিবাৰ সবেও অসাৰ। আমি যে মায়াত বন্দী হৈছো, মোৰ সন্তান, মোৰ ল'ৰা, মোৰ পত্নী, মোৰ ঘৰ, এইবিলাক মিনিংলেছ বুলি কৈছে। কিন্তু শেষত কৈছে কৰব কাহিৰী সাৰ। সাৰ মানে হৈছে মিনিংফুল, অসাৰ মানে হৈছে মিনিংলেছ, অৰ্থ শূন্য, আৰু সাৰ মানে হৈছে মিনিংফুল। এই মিনিংলেছ অৰ্থ শূন্য বস্তুবিলাকক কেনেকৈ মিনিংফুল কৰিব পাৰি তাৰ উপদেশ বিচাৰিছে গুৰুজনাই। কেনেকে পাৰি? নিজৰ কৰ্মৰ জৰিয়তে। সেইকাৰণে কৃষ্ণ, পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণই বাৰে বাৰে কৈছে যে কৰ্মক বিশ্বাস কৰা, তোমাৰ যি কৰ্ম তুমি কৰি যোৱা। গতিকে আমাৰ যি কৰ্ম, সেই কৰ্ম কৰি গ'লে আমাৰ জীৱনটোক আমি মিনিংফুল কৰিব পাৰিম। কিছুমান আমাক উদাহৰণ দি থৈ গৈছে। অৰ্জুনে যিদৰে স্বয়ম্বৰত তলত সেই পানীখিনিত চাই ওপৰলৈ খৰ মাৰি চকুত খৰ লগাইছিলে মাছৰ, সেইটো কি দেখুৱাইছে আচলতে? সেইটো হৈছে আমাৰ লক্ষ্য, আমাৰ টাৰ্গেট। আমি লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি কষ্ট কৰিব লাগিব, কাম কৰিব লাগিব, তেতিয়া আমাৰ জীৱনটোক আমি মিনিংফুল কৰিব পাৰিম। ইমান সুন্দৰ গীতেৰে আমাক সমৃদ্ধিশালী কৰি থৈ গৈছে গুৰুজনাই। কিন্তু জীৱনৰ অৰ্থ কি বুলি কৈছে? কমল দল জল চিত্ত চঞ্চল থিৰনো হে তিলয়ে নাহি ভৱ ভয় ভোগে হৰি হৰি পৰম পদ পৰতে প্ৰাণ ৰাখবি মোৰ। কহতু শংকৰ এই দুখ সাগৰ পাৰ কৰা ঋষিকেশ তোহ গতি মতি দেহু শ্ৰীপতি
তত্ত্বপন্থ উপদেশ প্রাণ রাখবি মোর। কহতু শংকৰ এই দুখ সাগৰ পাৰ কৰা ঋষিকেশ, তহু গৌতিমতী দেহু শ্ৰীপতি তত্ত্বপন্থ উপদেশ। শংকৰ গুৰুজনে কৈছে, কহতু শংকৰ এই দুখ সাগৰ, এই দুখৰ সাগৰ কেনেকৈ পাৰ কৰিম? তুমি সমস্ত, তুমি গতি, তুমি এই পথ, তুমি সমস্ত। গতিকে এই দুখৰ সাগৰ কিদৰে আমি পাৰ কৰিম তাৰ উপায় বিচাৰি গুৰুজনাই কাতৰ অনুৰোধ কৰিছে। কেতিয়া কৰিছিলে? যেতিয়া তেওঁৰ সন্তান জন্ম হৈছে। প্ৰথম ফাঁকি কি লিখিছে? পাৱে পৰি হৰি কৰহো কাতৰি প্ৰাণ ৰাখবি মোৰ। এইটো হৈছে আমাৰ গুৰুজনাই দি যোৱা সংস্কাৰ, এইটো হৈছে আমাৰ পৰম্পৰা। আৰু এইটো যোনে মানি লৈছে তেওঁই গুৰুজনাৰ একান্ত ভক্ত। এতিয়া পৰৱৰ্তী গীতলৈ যাম মই। এই গীতটো আপোনালোকক এইকাৰণে শুনালোঁ, আপোনালোকে মনত ৰাখিব মই প্ৰথমতে কি গীত গাইছিলোঁ। আৰু এটি গীত গাম। দুইজনা গুৰুৱে, শংকৰ গুৰুজনা, মাধৱ পুৰুষে, মাধৱ গুৰুজনাই আমাক দুটা গীত দিছে সমাজখন ভাল হ'বৰ কাৰণে। প্ৰথম এইটো গীত, আৰু এটা গীত আছে সেইটো পিছত গাম। তাৰপিছত মই কৈ যাম যে এই দুটা গীত কিহৰ কাৰণে লিখিলে আৰু আমি কোনফালে ধাৱমান হৈছোঁ।